হেল্ল' এভৰিৱান। শোলে আৰু মূলে খাবলৈ কোনে ভাল পায় বাৰু? আমাৰ অসমীয়াত কথাই আছে নহয়, শ'ল মাছৰ লগত মূলা, শোলে আৰু মূলে। কিন্তু আমাৰ আজি শ'ল মাছ আনিছিলে। অৱশ্যে মই আজি শ'ল মাছটো মূলা দি বনোৱা নাই, কাৰণ আমি মাঘত মূলা নাখাওঁ আৰু অসমীয়া নাখায়েই মাঘত মূলা খাব নালাগে বুলি কয়। সেইকাৰণে আজি এই ইমান ধুনীয়া শ'ল মাছটো অনা দেখিয়ে মই কিহেৰে বনাওঁ ভাবিলোঁ কি ফুলকবি আছিলে, বিলাহী আৰু মটৰ আলু দি বনালোঁ। এয়া মই এতিয়া শ'ল মাছ একদম পূৰা দেখিলেই প্ৰথমতে মূলাৰ নামটোৱে আহে, কিন্তু মাঘ মাহততো মূলা খাব নোৱাৰি। সেইকাৰণে শ'ল মাছ এয়া মই একদম ফুলকবি, বিলাহী, মটৰ, আলু সেয়া দি বনাবলৈ লৈছোঁ। আৰু এই যে ফুলকবিখিনি দেখিছে, মই আধা ঘণ্টামান আগতে উতলা পানীত কাটি লৈ পেলাই পাহবিলাক ভিজাই ৰাখিছোঁ পূৰা, আৰু মটৰ চটৰ গুচাই পূৰা ৰেডি কৰি ৰাখিছোঁ, আৰু বিলাহী চিলাহী ধুই কৰি পূৰা হেৰি কৰিছোঁ। আৰু এতিয়া মাছখিনি ভাজিবৰ কাৰণে ধোৱা হৈ গ'ল। ইয়াত নিমখ হালধি সানিব লাগিব, সানি লৈ পেলাই মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব। মাছৰ তৰকাৰী বনাবলৈতো মাছখিনি ফ্ৰাই কৰিবই লাগিব। সেইকাৰণে আহকচোন এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া মই মাছ ফ্ৰাই কৰি আছোঁ, আৰু মাছ ফ্ৰাই কৰোঁতে এটা কথা মন ৰাখিব লাগে কি কেৰাহীখন পূৰা গৰম হ'ব লাগে, আৰু মিঠাতেলখিনিও খুব গৰম হোৱাৰ পিছতহে মাছ দিব লাগে। নহ'লে যদি ঠাণ্ডা তেলতে দিয়া হয় গোন্ধটোও বেয়া ওলায়, ফেন ওলায়, আৰু মাছখিনিও ভাগি যায়। আৰু মই সেইকাৰণে এনেকৈ একদম গৰম তেলত মাছখিনি ভাজি লৈছোঁ। আৰু এয়া মই বিলাহী, নহৰু, কেঁচা জলকীয়া, আদা এই চপাৰটোতে মই চব কৰি ল'ব লাগিব। আৰু এনেকৈ আজি বনাম। কিছুমানে এনেকৈ বিলাহী চিলাহী দিলে, নহৰু দিলে বেয়া পায়। মই কিন্তু কেঁচা জলকীয়া, নহৰু এইবিলাক দিলে টেষ্টটো ভাল হয়। কেতিয়াবা অৱশ্যে ময়ো পাঁচফোৰণ বা সৰিয়হ বা এনেকৈ মেথি দি পেলাই বনাওঁ, বা গোটা জিৰা। কিন্তু আজি মোৰ এনেকৈ একদম নহৰু চহৰু দি খাবলৈ মন গৈছে, যিহেতু ফুলকবি দিম নহয়নে। ফুলকবি দিলে ফুলকবি এটা গোন্ধ থাকে নহয়, আৰু এনেকৈ নহৰু চহৰু দি বনালে গোন্ধটো তৰকাৰীখনৰ বৰ ধুনীয়া ওলায়, আৰু ফুলকবি যিটো বেয়া লগা গোন্ধ সেই গোন্ধটো নাথাকে। আৰু এয়া মই এইখিনি এতিয়া ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। মাছ ফ্ৰাই কৰি হৈ গ'ল। পিঁয়াজখিনি এয়া দেখিছেনে, মই একদম শুকান জলকীয়া দি পেলাই পিঁয়াজখিনি মাছ ভজা তেলখিনিতে ৰঙাকৈ ভাজি লৈছোঁ। আৰু এনেকৈ বনাবলৈ সহজ। যিখিনি যে মই বিলাহী চিলাহী এইটো চপাৰটোত হেৰি কৰি লৈছিলোঁ, সেইখিনি এতিয়া মই এই পিঁয়াজখিনি ভজা হোৱাত ইয়াত দি ল'ম। আৰু এনেকৈ কিন্তু দি লওঁতে পূৰাকৈ ভাজিব লাগিব। ভাজি একেবাৰে পূৰা ভাজ খোৱাৰ পিছতহে বাকীখিনি কাম কৰিব লাগিব। এয়া মই প্ৰথমতে খুব ধুনীয়াকৈ ভাজি ল'ম। যেনেকৈ মাংস বনাওঁতে আমি মছলাটো একদম ভাজি তেল ওলোৱালৈকে ভাজি লওঁ, ইয়াতো একদম বিলাহীখিনি পূৰা ভাজ খাই যোৱালৈকে একদম ভাজি থাকিব লাগিব। যেতিয়া একদম কাষেদি বিৰিঙি বিলাহীৰ পানীটো নাইকিয়া হৈ যাব আৰু তেলটো বিৰিঙি ওলাব, তেতিয়া মই এই ভাজ খোৱা হোৱাৰ কাৰণে আলু কাটি একদম পানীত তিয়াই থৈছিলোঁ। আৰু এতিয়া যিহেতু নতুন আলু মই সিজাই লোৱা নাইকিয়া অৱশ্যে, এই আলুখিনি দি দিলোঁ প্ৰথমতে। আৰু ইয়াৰ পিছতে মই ফুলকবিখিনিও দি দিম, কাৰণ ফুলকবিখিনি মই একদম উতলা পানীতেই ভিজাই থৈছিলোঁ, সেইকাৰণে অলপ কোমল হৈ গৈছে। সেইকাৰণে মই ফুলকবিখিনি অকণ পিছত দিছোঁ। আৰু ফুলকবিখিনি ভাগি গ'লেও ভাল নালাগে খাবলৈ, নহয়নে। সিজিব লাগে, কিন্তু ভাগি যাব নালাগে মাছৰ তৰকাৰীত। মই কিন্তু ভাগি গ'লে বেয়া পাওঁ, আৰু সেইকাৰণে এয়া ফুলকবিখিনিও মই উতলা পানীতহে দি থৈছোঁ, কিন্তু সিজাই লোৱা নাইকিয়া। আৰু এয়া এনেকৈ ভাজি আছোঁ মটৰ চটৰ দি পেলাই। আৰু যেতিয়া আলু ফুলকবি এয়া পূৰা সিজি যাব, তেতিয়া মই একদম পানী কাষতে কলকৈ উতলাই থৈছোঁ, সেয়া উতলাই থোৱা পানীত দি দিলোঁ। আৰু তৰকাৰীখিনি যেতিয়া উতলিছে, তেতিয়া মই এই ভাজি থোৱা মাছ কেইপিচ দি দিছোঁ। আৰু গোটেইখিনি মাছ দিয়া নাই, কাৰণ ফ্ৰাই কৰা মাছো খাব লাগিব। আৰু এনেকৈ আমি মানুহ হিচাপ কৰি পেলাই কেইপিচমান মাছ দি দিলোঁ। আৰু ইয়াত তৰকাৰী মাছ পূৰা উতলিব, 15 মিনিটমান উতলিবলৈ দিওঁ, তেতিয়া টেষ্ট হয়। আৰু উতলা আহোঁতে এয়া মই একদম ধনিয়া পাত দি দিছোঁ। আৰু এনেকৈ ধনিয়া পাত দিলে টেষ্টটো ইমান ধুনীয়া লাগে নহয়। আপোনালোকে যিসকলে কবি চবি দি এনেকৈ মাছৰ তৰকাৰী খাবলৈ বেয়া পায়, তেওঁলোকেও এনেকৈ বনাই দিলে টকালি পাৰি খাব। আৰু ল'ৰা ছোৱালীবিলাকে এনেও কবি চবি খাবলৈ বেয়া পায়, হয়নে, মাছ খাবই বেয়া পায়, তাতে আকৌ যদি কবি দি বনায় আৰু সেইফালে হৈছে। কিন্তু এনেকৈ মছলা দি পেলাই মছলা গুড়ি মছলা নহয়, নহৰু জলকীয়া পিঁয়াজ দি বনাবচোন। এই দেখিছেনে, ধোঁৱা ওলাই আছিল যে, সেইকাৰণে কিবা ঢলি কলি হৈ গৈছে। আৰু আমাৰ তৰকাৰীখন ৰেডি হৈ হ'ল। আহক এতিয়া আমি সকলোৱে খাওঁ।